जय गुरु शंकर जय श्री कृष्ण मैं आज आपलोक এটা বৰগীতেৰে আজি এটা গুৰুজনৰ বৰগীতেৰে আপোনাৰ এটা আপোনাৰ দেশৰ সমাজৰ আজি যিটো পৰিস্থিতি তাৰ উল্লেখ কৰিব বিচাৰিছো যদি আপোনালোকে ইউটিউব চেনেল দীপাবস্য ভাল পায় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আমাৰ গুৰুজনৰ জগত গুৰু শংকৰদেৱ মাধৱদেৱৰ ওপৰত আসলতে আমি কেনেকুৱাভাৱে আসলতে আমি লৈছো আজি সমাজে কেনেকুৱাভাৱে আমি লৈছো তেখেতৰ আদৰ্শ কেনেকুৱাভাৱে লৈছো আজি তাৰ ওপৰত আসলতে ভিডিঅটো আসলতে যুগুত কৰা হৈছে আমাৰ বৰগীতটো আপোনাৰ গাবলৈ চেষ্টা কৰিছো শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকায়া সা দেখা নেদা লুকায়া সা দেখা নেদা মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে আসলতে এই বৰগীত থাকি গুৰুজনাৰ জগত গুৰু এই জগতৰ গুৰু জগত সৃষ্টি ধ্বংস সৃষ্টি হলে ধ্বংস আছে এই সৃষ্টি ধ্বংসৰ সকলো প্ৰাণীৰে সকলো জীৱৰে পঞ্চভূতি জীৱ সকলোৰে মংগলৰ কাৰণে জগত গুৰু শংকৰ গুৰু যিটো মাধৱদেৱ তেখেতসকল আহি আজি সমাজৰ যিটো একত্ৰিত কৰাৰ কাৰণে যিটো প্ৰয়াস কৰিছিলে আজি সেই অসমীয়া সমাজে আসলতে শংকৰদেৱৰ গুৰুজনৰ যিটো আদৰ্শ আসলতে বিশ্ব দৰবাৰত আসলতে বিশ্ব দৰবাৰত স্কুলত বা কলেজত এই আসলতে এইটো আমি তেখেতৰ আমি পাব লাগিছিলে আসলতে সেইটো আজি নাই হৈ আছে আৰু তাৰ ফলত আজি আছে সমাজখন বেবিচাৰ যিটো আজি যিটো সমাজত আসলতে বেবিচাৰী আমি যিটো বেবিচাৰী হোৱাৰ পৰা চৰকাৰে কঠোৰ নিয়ম কৰিব লগা হৈছে কঠোৰ নিয়ম যিটো এনকাউণ্টাৰ শব্দ এনকাউণ্টাৰ আসলতে মই ভিডিঅ'টোত শেষ পাব নোৱাৰে এনকাউণ্টাৰ শব্দ আসলতে মই সুধিছিলোঁ গুৰুজনক আপোনাক মই আজি যোৱাকালি আপোনাৰ আপোনাৰ গুৰুজনক সুধিছিলোঁ যে এনকাউণ্টাৰটো আইনত এনকাউণ্টাৰ শব্দটো থাকিবতো নালাগে আইনত শাস্তি ভুলিলে শাস্তি হয় দণ্ডনীয় হয় বা আপোনাৰ জেলত যাব লগা হয় আইনমতে দণ্ডনীয় হয় কিন্তু এনকাউণ্টাৰটো আচলতে আমি যিটো শব্দ কওঁ আগতে আমি আসলতে যিটো বন্দুক যিটো আমি গান শব্দটো গান বন্দুকবিলাক আসলতে কিহৰ কাৰণে লাগে বন্দুক আসলতে জীৱক মাৰিবলৈ কাৰণে আসলতে বন্দুক দিছিলে চৰকাৰে বাঘ মাৰিবলৈ বন্দুক দিছিলে হাতী মাৰিবলৈ বন্দুক দিছিলে আৰু সেই বন্দুক আজি মানুহৰ তাত ব্যৱহাৰ হৈ আছে যিমান বন্দুক ব্যৱহাৰ হৈ আছে আসলতে মানুহ তাতহে ব্যৱহাৰ হৈ আছে জীৱ জন্তুৰ তাত নাই আসলতে আজি মানুহ মৰিছে কাৰোবাক মাৰিছে আত্মহত্যা গুজিছে গোলাই গৈছে উগ্ৰপন্থী হৈছে কিবা হৈছে আসলতে বন্দুকবিলাক মানুহক মাৰাৰ কাৰণে আচলতে মানুহক মাৰাৰ কাৰণে আসলতে আৰ্মছ তৈয়াৰ হৈ আছে সেইটো এনকাউণ্টাৰ যিটো শব্দ আসলতে কোনো আইনত আসলতে সেইটো দোষী শাস্তি আছে আৰু চৰকাৰে কঠোৰ নিয়ম কৰিব লগা হৈছে এতিয়া এনকাউণ্টাৰটো কৰিব লগা বাধ্য হৈছে আৰু যিটো সমাজত এতিয়া বেবিচাৰ যিটো হৈ আছে সমাজত আজি ধৰ্ষণৰ পৰা হওক বলৎকাৰৰ পৰা হওক ৭৫ বছৰৰ মাতৃও আজি সাৰি যোৱা নাই পাখণ্ডৰ পৰা ৭৫ বছৰৰ মাতৃও সাৰি যোৱা নাই ১২ বছৰৰ ছোৱালী সাৰি যোৱা নাই ৮ বছৰৰ ছোৱালী সাৰি যোৱা এই পাখণ্ডবিলাকৰ কাৰণে আচলতে এইবিলাক এনকাউণ্টাৰ শব্দবিলাক ব্যৱহাৰ কৰিব লগা হৈছে এইটো চৰকাৰৰ আইনত মই আচলতে ভুল গৈছোঁ যদি আপোনালোকে ক্ষমা কৰি দিব নহয় ভিডিঅ'টো চাব শেষলৈকে চাব চাই আপোনালোকে কমেণ্ট কৰি জনাব জয় শ্ৰী কৃষ্ণ
উদ্ধত থাকিব, মানুহ হিচাপে থাকিব, তাহলে তাক গ্ৰহণ কৰিম। হয় বাবা, মই আচলতে মই আজি আছোঁ কাৱৰবাহাত আপোনাৰ ৰঙিয়াৰ অন্তৰ্গত। মই আচলতে আজি আমাৰ পীৰ বাবা, মই আচলতে পীৰ বাবা আছিলোঁ খোজৰ পাহাৰত লগ পাইছিলোঁ। এই পীৰ বাবা আজি ইয়াতে আহিছে। আজি আচলতে এই ৰঙিয়া কাৱৰবাহাবাসী আচলতে বহুত পুণ্যৱান, বহুত ধন্য আচলতে কাৱৰবাহাবাসী। আচলতে বাবাক ইয়াতে পদধূলি পাইছে, আৰু সেইকাৰণে আচলতে বহুত ধন্য। সেইটো আজি মই বাবাৰ ওচৰত আজি দেখাইছোঁ, বাবাক পাইছোঁ আজি। বহুত আজি মোৰ কৃপা, আল্লাহৰ ওচৰত বহুত কৃপা, ভগৱানৰ ওচৰত কৃপা আজি ইয়াতে লগ পাইছোঁ। বাবা অলপমান কৈ দিয়কচোন, আজি অলপমান মই আচলতে হেৰি কৰিম। আজি সমাজত এটা ধৰ্মীয়ক লৈ এটা বেয়া হেৰি প্ৰভাৱ চলি আছে। আজি এনকাউণ্টাৰ হৈ আছে, আজি এটা এনকাউণ্টাৰ হৈ আছে। এনকাউণ্টাৰ হৈছে কি বাবা, হয়, ধৰ্ম গোড়ামী পূৰ্ণ ধৰ্মে সেইবিলাক নিশিকায়, সব ধৰ্মে ভালটোহে শিকায়। আমি এই মানুহ হিচাপেহে থাকিব লাগিব। আজি আমাৰ গুৰুজনাই হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম বা আমাৰ যিবিলাক ধৰ্মগুৰু আছে সকলে মানুহৰ কথাই কৈ গৈছে। আমাৰ অসমৰ গুৰুজনাই শংকৰদেৱ, তেখেতেও কি ধুনীয়াকে কথা কৈ গৈছে। গতিকে হৈছে কি বাবা, আমি হিন্দু মুছলিম এইবিলাক নহয়, আমি মানুহ, আৰু আমি মানুহ হিচাপে থাকিলেহে ধৰ্ম বুজা যাব। কোনো ধাৰ্মিকে কোনোদিন আনৰ অহিত চিন্তা কৰিব নোৱাৰে, তেনেহ'লে ধাৰ্মিকেই নহয়। গুৰুজনে আমাৰ এইবিলাক কোনটো শিকাই থৈ যোৱা নাই, সব কিছু শিকাই থৈ গৈছে। আমাৰ ইছলামত কি একো বাণী দি থৈ গৈছে। কোরআনত মানুহৰ কথাহে উল্লেখ কৰা আছে, আৰু মানুহৰ কাৰণে কোরআন আহিছে, মানুহৰ কাৰণে আল্লাহ নবী পঠাইছে। গুৰু সকলে কি কৰিছে? মানুহৰ কাৰণেই কৰিছে। আমাৰ শংকৰদেৱ, গুৰুজনা, মাধৱদেৱ, এইবিলাক যে আছিল তেওঁলোকৰ মানুহৰ কাৰণেই কৰি থৈ গৈছে, মানুহৰ কাৰণে সৎ চিন্তা কৰিছে। এইকাৰণে চান্দ চাই মুছলমান হৈ তেখেতে শিষ্য। আৰু প্ৰকৃত যিবিলাক গুৰু তেওঁলোকৰ হিন্দু মুছলিমৰ কোনো ভেদাভেদ নাই, তেওঁলোকে এইবিলাক উৰ্ধত থাকে সদায়। তেওঁলোকে মানুহৰ কথাই চিন্তা কৰে, মানুহৰ মংগলৰ কথাই চিন্তা কৰে। কোনো ধৰ্মে কোনো বেয়া হোৱাটো নিবিচাৰে। এক ধৰ্মৰ আন ধৰ্মৰ কেতিয়াও গ্লানি বা আন ধৰ্ম কি বেয়া কোৱাটো, বদনাম কোৱাটো, এইটো কোনোদিনো ঠিক নহয়। প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্মটো সঠিকভাৱে পালন কৰিব লাগে, আন ধৰ্মৰ মানুহখিনিকে শ্ৰদ্ধা কৰিব লাগে। আমি চবেই মানুহ, সেইটো সদায় এইটো মনত চিন্তা থাকিব লাগে, সৎ চিন্তাটো থাকিব লাগে। তেহে আমি মানুহ হিচাপে আল্লাহৰ ওচৰত জবাবদিহি হ'ব পাৰিম। আমাৰ মানৱ জীৱনত সেইটোতে সাৰ্থকতা আহিব। যেতিয়া আমি মানুহৰ ভিতৰত ভেদাভেদ বুলি এক মানুহ হিচাপে থাকিব পাৰিম, তেতিয়া আমি ঈশ্বৰে যিটো আমাক, মালিকে যিটো, আল্লাহ যিটো আমাক দুনিয়াত পঠাইছে তাৰ সেইটো সাৰ্থকতা আহিব। ঠিক আছে বাৰু, আল্লাহ আমাক মানুহ হিচাপে থকাৰ কাৰণে, সবকে একতাৰ দলে আবদ্ধ হৈ থকাৰ কাৰণে আল্লাহ তৌফিক দান কৰে। আচলতে খুব ডাঙৰ কথা কৈছে আজি গুৰুজনাৰ, আজি মুখৰ বাণী, আচলতে এইটো আল্লাহৰ বাণী, আচলতে হযৰত ৰসুল ইছলামৰ বাণী। আচলতে তেখেতে আচলতে আমাৰ গুৰুসকলে আচলতে এইটো শিকায় যে, গুৰুসকলে এইটো শিকায় যে আমি সৎ পথে যাওঁ, আমি নৰে ঈশ্বৰ, কলিত নৰে ঈশ্বৰ। আমাৰ চাৰিটা যুগত আপোনাৰ সত্য, ত্ৰেতা, দ্বাপৰ, কলি, এই কলি চাৰিটা যুগ ধৰ্মত আপোনাৰ কলি যুগ কৈছে 575 বছৰ আগতে কলি যুগ কৈছে আপোনাৰ এই আপোনাৰ পূৰ্ণভূমি ভাৰতবৰ্ষত। তেতিয়া আপোনাৰ গুৰুজনা শংকৰ, গুৰুজনা মাধৱদেৱে আমাৰ আচলতে অসমখনত আছিলে নৰকাসুৰ বংশৰ আছিলে। আমি মানুহবিলাক নৰকাসুৰ বংশৰ, আৰু নৰকাসুৰৰ যেতিয়া আমাৰ হেৰি হ'ল, অত্যাচাৰ নৰবলি হ'ল, আমাৰ বেবিচাৰ আছিলে। আমাৰ যিটো আমাৰ প্ৰাগজ্যোতিষপুৰ আচলতে বেবিচাৰী আছিলে, নৰ হত্যা বুলি হৈছিলে, জীৱ হত্যা বুলি হৈছিলে। এই বস্তুটো বন্ধ কৰাৰ কাৰণে
গুৰুজনা শংকৰ মাধৱ গুৰুজনাই আৰু আজান পীৰ বাবাসকলে তেখেতসকলে একত্ৰিত কৰি এডাল ৰছীৰে তাৰমানে সমাজখনক একত্ৰিত কৰাৰ কাৰণে আচলতে প্ৰয়াস কৰিছিলে আৰু সেইটোৱে আচলতে সনাতন ধৰ্ম সত্য ধৰ্ম গুৰু বা মুছলিমৰ আচলতে পবিত্ৰ ধৰ্ম ইছলাম ধৰ্মটো পবিত্ৰ ধৰ্ম আচলতে মানুহে গুৰুসকলে খুব সুন্দৰভাৱে আচলতে আমাক আচলতে দৰ্শন কৰাইছে আৰু আমি আচলতে গুৰুসকলক আমি তেখেতসকলৰ বাণী আমি আচলতে ফলো নকৰোঁ বা তেখেতসকলক আমি অনুসৰণ নকৰোঁ আৰু সেইটোৱে আচলতে আমাৰ সমাজ ব্যৱস্থাত আজি বেয়াকৈ প্ৰভাৱ পৰিছে। ধন্যবাদ বাবা কথাখিনি